মানে এটা কথা কবলৈ গলে আপোনালোকে নিশ্চয় বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া দেখিছে গীতাশ্ৰী তামুলী সম্পৰ্কত যিবিলাক কথা কৈছে যিটো অশালীন মন্তব্য আগবঢ়াইছে সেই কথাটোৰ পৰা এটা প্ৰমাণ হ'ল যে বদৰুদ্দিন আজমল পাগল হৈছে তেওঁ পাগল নহলে এনেকুৱা অশালীন মন্তব্য কেতিয়াও কৰিব নোৱাৰে এগৰাকী 70 বছৰীয়া আপোনাৰ মানুহ এটা ৰাজনৈতিক দলৰ প্ৰধান সেই মানুহজন যদি পাগল নহয় তেতিয়া হলে কোনো কাৰণতে ডক্টৰ গীতাশ্ৰী তামুলী সম্পৰ্কত অশালীন মন্তব্য কেতিয়াও আগবঢ়াব নোৱাৰে গতিকে বদৰুদ্দিন আজমলক অতি শীঘ্ৰে পগলা পাঠেকত লৈ যাব লাগে শিলঙত নে তেজপুৰত ক'ত আছে নাজানো যে পগলা পাঠেকত অতি শীঘ্ৰে চৰকাৰে বদৰুদ্দিন আজমলক চিকিৎসাৰ কাৰণে ব্যৱস্থাপনা কৰি পঠিয়াব লাগে সেই মানুহজন সুস্থ মানসিকতাৰ মানুহ নহয় আপোনালোকে নিশ্চয় দেখিছে আৰু এটা কথা ক'ব খুজিম যিবিলাকে বৰ্তমান সময়ত আসলতে বদৰুদ্দিন আজমলৰ এআইডিএফত এই মুহূৰ্তলৈকে তেওঁলোকে এআইডিএফৰ কৰ্মকৰ্তা হিচাপে আছে এআইডিএফৰ দলটোৰ লগত জড়িত হৈ আছে সেই মানুহবিলাকে আজিৰ দিনটোৰ পৰা এই এআইডিএফ আসলতে ত্যাগ কৰিব লাগে না সেই কথাটো আপোনালোকে কওক যিটো দলৰ মেইন মানুহজন আপোনাৰ পাগল সেই দলটোত আপোনালোকে থাকিব নেকি সেই কথাটো আপোনালোকে নিজে নিজক সোধক বদৰুদ্দিন আজমল পাগল হ'ল আৰু সেই পাগল মানুহটোক আপোনালোকৰ দলটোত এআইডিএফ দলটোত প্ৰধান হিচাপে নাৰাখিব যদি ৰাখে তেনেহলে আপোনালোকে পগলাৰ লগ লাগিছে গোটেইবিলাক পাগল হ'ব লাগিব লাহে লাহে মালিকে পাগল যেতিয়া গোটেইবিলাকটো পাগল কৰিবই গতিকে বদৰুদ্দিন আজমল তেওঁটো অশালীন মন্তব্য নহয় এটা অদ্ভুত মন্তব্য মানে আমি কল্পনা কৰিব নোৱাৰো আপোনালোকৰ লগত ক'ব নোৱাৰো এতিয়া যিবিলাক কথা কৈছে মানে ডক্টৰ গীতাশ্ৰী তামুলী সম্পৰ্কত যিটো কথা কৈছে কোনো মানুহে আসলতে সেই কথাটোৰ মানে একো উত্তৰ দিবলৈও আমি বিচৰাই নাছিলো মানে এনেকুৱা মানুহ থাকে নেকি বাৰু বদৰুদ্দিন আজমলে যিটো মানে এতিয়া মই কৈ দিলে কথাটো বেয়া হৈ যাব মানে এনেকুৱা কথা ক'ব পাৰে নেকি বাৰু এগৰাকী ৰাজ্যৰ বিশিষ্ট আসলতে অধ্যাপিকা আপোনালোক সকলোৱে জানে তেখেতৰ প্ৰতি আমাৰ সকলোৰে সন্মান আছে বি বৰুৱা কলেজৰ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে কৈছে বাইদেউৰ নিচিনা আসলতে অধ্যাপিকা পোৱাটো অত্যন্ত কঠিন গতিকে এনেকুৱা এগৰাকী অসমৰ অধ্যাপকবিলাকৰ ভিতৰত এগৰাকী পণ্ডিত মহিলা তেওঁৰ বিৰুদ্ধে বদৰুদ্দিন আজমলে যিটো তৰল মন্তব্য আগবঢ়াইছে সেই বক্তব্যটোৰ পাছত আসলতে আমি কোনো কাৰণতে সহজে মানি ল'ব নোৱাৰো গতিকে বদৰুদ্দিন আজমলক যদি তেওঁ পাগল হোৱা নাই তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে যদি পাগল হৈছে তেওঁক চিকিৎসা কৰিব কাৰণে পঠিয়াব লাগে আৰু এটা কথা কম যে এই যিটো বদৰুদ্দিন আজমলৰ বক্তব্য সেইটো আৰু এটা বস্তু আমি ৰহস্য এটাৰ গুণ পাইছো যে হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ গীতাশ্ৰী তামুলীৰ চাকৰিটোক লৈ যি আপোনাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিলে আৰু তদন্ত কৰিবৰ কাৰণে অখিল গগৈ আৰু গীতাশ্ৰী তামুলী বাইদেৱে আসলতে মুখ্যমন্ত্ৰী প্ৰত্যাহ্বান জনাইছিলে আৰু সেই প্ৰত্যাহ্বানটো গ্ৰহণ কৰিব নোৱাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই গীতাশ্ৰী তামুলীৰ চাকৰিটোক লৈ অখিল গগৈ বা তেওঁলোকে নিজে নিজৰ তদন্ত কৰিব লাগে নিজে নিজৰ তদন্ত আসলে কেনে কৰা হয় মোৰ বিৰুদ্ধে যদি অভিযোগ উত্থাপন হয় বেলেগেহে কৰিব লাগিব আপোনাৰ তদন্ত নিজে নিজৰ তদন্ত কৰে নেকি বাৰু হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ তদন্ত কৰিব পাৰে কিন্তু কোনো আপোনাৰ মানুহে নিজে নিজৰ তদন্ত কৰিব নোৱাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাই জানিব নিজে নিজৰ তদন্ত কেনেকৈ কৰে তেওঁহে এইবিলাক কাম কৰে আসলতে নিজকে ধোৱা তুলসীৰ পাত যে কৰে আপোনাৰ প্ৰতিটো কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড হিমন্ত বিশ্ব শৰ্মা হৈ থকাৰ পাছত নিজে নিজৰ তদন্ত কৰাৰ কাৰণে তেওঁ আজিৰ দিনটোত আসলতে তেওঁ দুখমুক্ত তেওঁ মানুহ হত্যা কৰাৰ গোচৰত অভিযুক্ত মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডটোৰ লগত তেওঁ অভিযুক্ত আপোনালোক সকলোৱে জানে সাৰদা কেলেংকাৰীৰ লগত তেওঁ আপোনাৰ অভিযুক্ত লুইবাৰ্জাৰ কেলেংকাৰীৰ ক্ষেত্ৰত তেওঁ আপোনাৰ অভিযুক্ত ইফালে আপোনাৰ উত্তৰ কাছৰ 1000 কোটি টকীয়া কেলেংকাৰীত তেওঁ অভিযুক্ত আপোনাৰ আৰু এটা কথা আপোনালোকে জানে যে তেওঁ নিজে মুখ্যমন্ত্ৰী হোৱাৰ পাছত এফালৰ পৰা কেনেকৈ আসলতে তেওঁ ঘৈণীয়েকৰ নামত এটা পাছত এটা সম্পত্তি গঢ়িছে আপোনালোকে নিশ্চয় দেখিছে যে মুখ্যমন্ত্ৰী হোৱাৰ পাছতে তেওঁ ঘৈণীয়েকে ৱৰ্ল্ড ক্লাছ ইণ্টাৰনেশ্যনেল স্কুল খুলিছে বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল নগাঁও গাড়ীগঞ্জত 107 বিঘা মাটি লৈছে কাৰ্বি আংলঙত 1000 বিঘা মাটি ল'বলৈ গৈ আছে মানে আপোনাৰ স্বায়ত্ত পৰিষদ অঞ্চলৰ মাটি সেই মাটি ল'বই নোৱাৰে আপোনালোকে নিশ্চয় জানে তেওঁ এটা পাছত এটা বাগান ক্ৰয় কৰি আছে মাজুলীত মাটি লৈছে গতিকে এফালৰ পৰা আসলতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ সুযোগত তেওঁৰ পত্নীয়ে গোটেই অসমখন আপোনাৰ নিজৰ হাতলৈ আনিছে সেই কথাবিলাক আমি নজনা নহয় গতিকে তেওঁ নিজে নিজৰ তদন্ত কৰে কাৰণে সেইবিলাক অভিযোগৰ পৰা তেওঁ আসলে বাচি আছে আজিৰ দিনটোত গতিকে এই গোটেই অভিযোগবিলাকৰ পৰা তেওঁ মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে আজি বদৰুদ্দিন আজমলক সন্মুখলৈ আনিছে তেওঁ পলাব খুজিছে আৰু পলাব খুজি তেওঁ সন্মুখলৈ পঠিয়াইছে এতিয়া বদৰুদ্দিন আজমল তেখেতৰ বন্ধু সেই কামটোৱে কৰিছে গতিকে সমগ্ৰ অসমবাসীৰ ৰাইজক আমি আহ্বান জনাম হিমন্ত বিশ্ব শৰ্মা তেওঁ যদি আপোনাৰ তদন্তই কৰিব নোৱাৰে তেনেহলে অভিযোগটো কিয় আনিব লাগে গতিকে এটা কথা স্পষ্ট এনেকৈ মানুহক ব্লেকমেইল কৰি নাথাকিব ব্লেকমেইল কৰিছে হিমন্ত বিশ্ব শৰ্মাই গতিকে এনেকুৱা যদি আপোনাৰ প্ৰমাণ নাথাকে তেনেহলে এনেকুৱা ধৰণৰ অভিযোগ নানিব আৰু বদৰুদ্দিন আজমলক নহয় পগলা পাঠেক নহয় গ্ৰেপ্তাৰ কৰক সেই কথা আমি উত্থাপন কৰিছোঁ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।